নমস্কাৰ, আজি মই আপোনালোকলৈ আটাৰ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে কম বস্তুৰে এই পিঠাটো ঘৰত সহজতে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই পিঠাটোৰ কাৰণে বাতিটোৰে এবাতি আটা লৈছোঁ। আপোনালোকে যদি ময়দা খায় ময়দা ল'ব পাৰে। এয়া মই আটা এবাতি লৈছোঁ। এতিয়া ইয়াত মই দি দিম সোৱাদ অনুযায়ী এয়া নিমখ। এচামুচ পিচি থৈ দিয়া এয়া চেনি দি দিছোঁ। আধা চামুচ ক'লা জিৰা দি দিছোঁ। এয়া আধা চামুচৰ আধা মই এয়া ইলাইচি গুড়ি নহয়, এয়া চিনিমন পাউডাৰ ডালচেনিৰ গুড়ি দি দিছোঁ। আধা চামুচৰ আধা দি দিছোঁ। এই শুকান বস্তুখিনি এবাৰ এইদৰে গোটেইখিনি মিলাই লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া দেখিছেনে এইদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে মই দি দিম ৰিফাইন। আপোনালোকে ঘি খালে ঘিও দিব পাৰে। এয়া মই 2 চামুচ ৰিফাইন দি দিছোঁ। এতিয়া এইখিনি মই হাতেৰে ভালদৰে মিলাই ল'ম। এইদৰে ভালদৰে মিলাই ল'ব লাগিব। ইয়াত মই ডালচেনিৰ গুড়ি দি দিছোঁ। আপোনালোকে যদি বেয়া পায় নিদিলেও কথা নাই। ইয়াত আপোনালোকে ইলাইচি গুড়িও দিব পাৰে। এতিয়া ইয়াতে দি দিম মই এটা কণী। এইদৰে মই দি দিছোঁ। আপোনালোকে খালে দিব, নাখালে নিদিলেও কথা নাই। এতিয়া ভালদৰে এইদৰে ইয়াতে মিক্স কৰি ল'ব লাগিব। খুব টেষ্টি হয়, আপোনালোকে এইদৰে বনাবচোন। এইখিনি ভালদৰে ইয়াতে মিলাই ল'ব লাগিব। ৰিফাইনখিনি যেনেদৰে মই মিলাই লৈছোঁ এইখিনি একেবাৰে ভালদৰে মিলাই ল'ব। এইদৰে দেখিছেনে? এইদৰে মই মিলাই আছোঁ। আপোনালোকক একেবাৰে ভালদৰে দেখাই দিছোঁ। এইদৰে বনাব পাৰিব। এয়া মই ভালদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে দি দিম মই এয়া মই গাখীৰ লৈছোঁ। আপোনালোকে গাখীৰ থাকিলে গাখীৰ দিব, নহ'লে গাখীৰ নাথাকিলে পানী দিয়ে মুঠি ল'ব। এইদৰে আটা মঠা দি মুঠিব লাগিব। এইদৰে একেবাৰে দি নিদিব, কম কমকৈ দি এইখিনি আপোনালোকে মুঠি ল'ব। গাখীৰ থাকিলে গাখীৰ ল'ব, আপোনালোকে নহ'লে পানীৰেও মুঠি ল'ব পাৰিব। এইখিনি আপোনালোকে অলপ ঢিলাকৈ ৰাখিব, বেছি টানো নকৰিব। ইয়াত মই এচামুচ এয়া ৰিফাইন আকৌ দিছোঁ। দি আকৌ এবাৰ এইদৰে মিলাই লওঁ। এইদৰে মুঠি ল'ব লাগিব। এয়া মই ভালদৰে মুঠি ল'লোঁ। এতিয়া মই অলপ হাতটো ধুই ল'ম। এতিয়া মই ইয়াৰে এইদৰে সৰু লাড্ডু এটা লৈ লৈছোঁ। বেলি ল'ব লাগিব। ইয়াত মই অলপ এইদৰে ৰিফাইন লগাই লৈছোঁ। বেলি ল'ম। বেছি পাতল কৰিবও নালাগে। মই আপোনালোকক দেখাই দিম জোখটো। এয়া মই গ্লাছ এটা লৈছোঁ। এটা এটাকৈ বেলি ল'ব পাৰে, কিন্তু এইদৰে বেলিলে একেবাৰে দেখিছেনে 3টা হৈ গ'ল। এইদৰে 3টা ৰেডি কৰি ল'লোঁ। এয়া চুৰি এখন লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে এইদৰেও বনাব পাৰে পিঠাকেইটা। মই অলপ এইদৰে ডিজাইন এটা দি যাম। এইদৰে
এতিয়া মই ইয়াতে কাটা চামুচখন লৈছোঁ, সমানকৈ এই দুটা চাইডৰ সমানকৈ এইদৰে দেখাই দিছোঁ আপোনালোকে। ইয়াতে এইদৰে মই চেপ এটা দি যাম। এয়া এটা হৈ গ'ল, এয়া দেখিছেনে? এইদৰে ল'ব। একেবাৰে সহজতে হৈ যায়। আপোনালোকে ইচ্ছা কৰিলে, সময় থাকিলে এইদৰে দিব, আৰু নাথাকিলে চিম্পুলকৈ বনাই থৈ দিলেও হৈ যাব। মই এইদৰে দেখিবলৈ ভাল হয় সেইকাৰণে এইদৰে দি দিছোঁ। এয়া দেখিছেনে? এইদৰে মই দুটা আপোনালোকক দেখাই দিলোঁ। ইয়াত মই ছুৰীখনেৰে এইদৰে দি যাম। এয়া মই দুটা আপোনালোকক দেখাই দিলোঁ। এইদৰে মই গোটেই পিঠাকেইটা ৰেডি। প্ৰথমতে মই এইকেইটা পিঠা এইদৰে ৰেডি কৰি ল'লোঁ। এয়া মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি অলপ গৰম কৰি ল'ব, বেছিও গৰম নকৰিব। এতিয়া মই এইদৰে পিঠাকেইটা দি দিছোঁ। গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়ামত ৰখাব। এইদৰে মই প্ৰথমতে এয়া 5টা দি লৈছোঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত থ'ব। যেতিয়া পিঠাকেইটা লুটিয়াবৰ হ'ব, আপোনালোকে লুটিয়াই নিদিব, এইদৰে ওপৰলৈ উঠি আহিব। এয়া দেখিছেনে? এইদৰে ওপৰলৈ উঠি আহিলে লুটিয়াই দিব। এতিয়া মই এইদৰে ওপৰত উঠি আহিছে, এইদৰে লুটিয়াই দি যাম। খুব টেষ্টি পিঠা। কম সময়ত আপোনালোকে কম বস্তুৰে অতি সোৱাদ লগা পিঠা এইদৰে আপোনালোকে ঘৰত বনাব পাৰিব। এয়া মোৰ প্ৰথমৰ 5টা এইদৰে ভাজি লোৱা হৈ গ'ল। ল' টু মিডিয়ামত ৰাখি আপোনালোকে ভালদৰে ভাজিব। এয়া দেখিছে কিমান ধুনীয়া হয়। এতিয়া মই দ্বিতীয়বাৰো এইদৰে দি দিছোঁ। পাঁচটাই দি দিছোঁ। এইদৰে ল' টু মিডিয়ামত এইদৰে থৈ দিম। এয়া দেখিছেনে? ওপৰলৈ এইদৰে উঠি আহিব। তেতিয়া আপোনালোকে এইদৰে লুটিয়াই দিব। এয়া মোৰ 2 নম্বৰ পিঠাও হৈ গ'ল। এইদৰে মই গোটেই পিঠাখিনি ভাজি ৰেডি কৰি ল'ম। মই গোটেই পিঠাখিনি এইদৰে ভাজি ৰেডি কৰি ল'লোঁ। এতিয়া মই এয়া পেন এখনত 1 কাপ চেনি লৈছোঁ, আধা কাপ এয়া পানী। এইখিনি মই উতলাই ল'ম। এয়া চেনি পানী উতলিব লৈছে। ইয়াত মই এখিলা তেজপাত দি দিছোঁ, এটা ইলাইচি এইদৰে থেতেলাই দি দিছোঁ। আপোনালোকে চেনিৰ ঠাইত গুড়ো এইদৰে উতলাই ল'ব পাৰে। যদি চেনি নাখায় গুড়েৰেও খাব পাৰিব এই পিঠাটো। ইয়াত মই য়েলো ফুড কালাৰ এইদৰে 2 টোপ দি দিছোঁ। অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিলেও কথা নাই। আৰু চেনি পানীখিনি মই বেছি উতলাই নাথাকোঁ, এইখিনি হৈ গ'ল। এতিয়া নমাই এইখিনি অলপ এইদৰে লৰাই মই ঠাণ্ডা কৰি লৈছোঁ। এতিয়া মই পিঠাকেইটা এইদৰে দি যাম। আপোনালোকে যদি চেনি নাখায় গুড়েৰে এইদৰে চুগাৰ চিৰাপ এটা ৰেডি কৰি ল'ব।
এইদৰে মই 1-2 মিনিট সময় পেনখনতে ৰখাই থৈ দিছোঁ। এতিয়া মই ইয়াৰ পৰা উঠাই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়া হয়। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে ঘৰত এইদৰে বনাব। মই পিঠা প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।